তো ভৰিৰ মিৰৰিং বা আইনা যদি আমি চাওঁ, যিহেতু আমি দেখা পোৱা যায় ভৰিটো অলপমান বিস্তিৰভাৱে আমি বহল জেগাটো পাওঁ, তাতে আমি ভালকৈ একুৰেটলি প্ৰেছ কৰাৰ কাৰণে সহায় কৰা যায়। সেইকাৰণে মেক্সিমাম সময় আপোনালোকে চাব থেৰাপিষ্ট বা যিসকলে জানে একুপ্ৰেছাৰৰ বিষয়ে তেখেতসকলে প্ৰথমতে ভৰিত একুৰেটলি প্ৰেছ কৰা যায়। অ'কে, তো প্ৰথম আমি ভৰিৰ পৰাই ষ্টাৰ্ট কৰা যায়। এনাৰ্জিটো যোনটো ফ্ল' হৈ আছে আমাৰ বডিত কেতিয়াবা ব্লকেজ হৈ যায়। তো ব্লকেজ হ'লে আমি কি কৰা যায়, যিসকলৰ ব্ৰেইন ৰিলেটেড প্ৰব্লেম আছে বা মাথাৰ বিষ আছে, মাইগ্ৰেইন হৈ আছে, ইনচ'মেনিয়া হৈ আছে, তো তেখেতসকলে ক'ত প্ৰেছ কৰিব? ভৰিৰ থাম্ব ফিংগাৰত। যিসকলৰ চাইনাছ ৰিলেটেড প্ৰব্লেম হৈ আছে, মেমৰি ৰিলেটেড প্ৰব্লেম হৈ আছে, তেখেতসকলে ক'ত প্ৰেছ কৰিব? টোচৰ ইণ্ডেক্স ফিংগাৰত। ঠিক আছে। আৰু যিসকলৰ কোল্ড হৈ আছে বা কফ হৈ আছে বা চকুৰ প্ৰব্লেম হৈ আছে, তেখেতসকলে ইণ্ডেক্স ফিংগাৰ আৰু মিডিল ফিংগাৰৰ মাজত অংশত প্ৰেছ কৰিব। যিসকলৰ নাৰ্ভৰ ৰিলেটেড প্ৰব্লেম হৈ আছে, ঠিক আছে, একদম ইম্পৰ্টেণ্ট কথা, নাৰ্ভ ৰিলেটেড প্ৰব্লেম, নাৰ্ভ টানে, ভিটামিনৰ কম হোৱাৰ কাৰণে বা বিভিন্ন ধৰণৰ ক'ৰবাত দুখ পালে বা পৰি গ'লে তেখেতসকলে এই ৰিং ফিংগাৰত প্ৰেছ কৰিব। যিসকলৰ এনাৰ্জি ফ্ল'টো আপ এণ্ড ডাউন হৈ থাকে, তেখেতসকলে ক'ত প্ৰেছ কৰিব? লিটিল ফিংগাৰত। ঠিক আছে, এইটো এটা পঞ্চ মহাভূতি চিকিৎসাও কয়। আমাৰ 5 এলিমেণ্টছ আমাৰ বডিত যোনটো আছে সেইখিনিকো আমি প্ৰেছ কৰা যায়। তো কোৰ্চৰ ডিটেইলছত আমি ভালকৈ বুজিম। অ'কে, তো চল্ডাৰ ৰিলেটেড প্ৰব্লেম যিসকলৰ আছে তাতে, মই আকৌ এবাৰ কৈছোঁ, হাৰ্ট কোনফালে আছে? লেফ্ট ছাইডত আছে। তো আমি লেফ্ট লেগত আমি দেখা পাম হাৰ্ট। অ'কে, লাংছ, এইটো ষ্টমাক ডাক, গেছ বা হেৰি কোৱা যায়। এইটো হাৰ্নিয়া ৰিলেটেড যিসকলৰ প্ৰব্লেম, ডায়েবেটিছ ৰিলেটেড যিসকলৰ প্ৰব্লেম, কিডনি ডিজঅৰ্ডাৰ, পেট ৰিলেটেড, ডাইজেশ্যন ৰিলেটেড, স্মল ইনজেষ্টাইন, লাৰ্জ ইনজেষ্টাইন আপোনালোকে দেখা পাব, ইউৰিনাৰী ব্লাডাৰ্ছ ৰিলেটেড, বেক পেইন ৰিলেটেড। আমি দেখা পাম ইয়াতে স্পাইন এটা আছে, চাব আমাৰ পিঠি যোনটো ভৰিৰ চাইডৰ পৰা বঢ়িয়াকৈ কানেকশ্যন কৰি দিয়া আছে। এইবিলাক ভাৰ্টেব্ৰা হয়, চাৰ্ভাইকেল, এইখিনি যিসকলৰ চাৰ্ভাইকেল প্ৰব্লেম আছে এইখিনি অংশটো প্ৰেছ কৰিলে হয়। যিসকলৰ থৰাচিক ৰিলেটেড প্ৰব্লেম আছে থৰাচিক, লাম্বাৰ ৰিলেটেড প্ৰব্লেম আছে লাম্বাৰ, তলৰ ফালে তলৰ আইৰিয়েল, চেক্ৰাম, কৰ্টেক্স, এইটো গোটেই স্পাইনেল কৰ্ড হয়। যিসকলৰ পাইলছৰ প্ৰব্লেম আছে একদম তলত, হিলছ পেইন আছে তলৰ পাৰ্টত, অ'কে, তাৰপিছত নি পেইন আছে, ৰিপ্ৰডাক্টিভ ডিজঅৰ্ডাৰ আছে, তাৰপিছত ছেক্স চেল প্ৰব্লেম যিখিনি থাকে তেখেতসকলে এইখিনি প্ৰেছ কৰিব পাৰে। চিয়াটিকা নাৰ্ভৰ প্ৰব্লেম যিসকলৰ আছে তাতে এইখিনি এনাৰ্জি ফ্ল'ৰ কাৰণে কৰিব পাৰে, যিসকলৰ বাধা হৈ আছে। আৰু যিসকলৰ ইম্পৰ্টেণ্ট টেনিছ এলব, স্প্লিন, তো আটাইখিনি যিসকলৰ এটা এটা প্ৰব্লেম আছে, আমি যোনটো আমাৰ কোৰ্চ থাকিব এইটো কোৰ্চত বঢ়িয়াকৈ আমি বুজাওঁ এটা এটা ৰিলেটেড বেমাৰ অনুসৰি। তেতিয়া আপোনাৰ কি হ'ব, বুজাটো সুবিধা হ'ব। আপুনি যেতিয়া শিকি ল'ব তেতিয়া নিজৰ তাতো এপ্লাই কৰিব পাৰে, আনকো এপ্লাই কৰি পেলাই ভাল কৰাৰ কাৰণে সহায় কৰিব পাৰে। অ'কে, তো নেক্সট আমি চাওঁ বেনিফিটছ।